2026 বৰ্ষৰ উদযাপনৰ ফাট বিহু উদযাপনৰ বাবে ইতিমধ্যে আমাৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ইতিমধ্যে 11খন উপসমিতিয়ে তেখেতসকলৰ সকলো দায়িত্ব নিষ্ঠাৰে পালন কৰি কাৰ্য সমাপন ইতিমধ্যে কৰিছে। এইবাৰ ফাট বিহুত আমি সকলো কাৰ্যসূচী সময়মতে ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছোঁ। আমি চেষ্টা অব্যাহত ৰাখিছোঁ। আমি আশা কৰিম যাতে আমাৰ সকলো কাৰ্যসূচী সময়মতে ৰূপায়ণ হোৱাত আমাক ঢকুৱাখানাবাসী ৰাইজে, সমগ্ৰ অসমবাসী ৰাইজ তথা প্ৰতিযোগী দলসমূহে আমাক হাত আগবঢ়াই আমাক সহায় কৰে। তাৰ বাবে আমি ফাট বিহু সমিতি আৰু উদযাপন সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। এইবাৰ ফাট বিহুৰ শোভাযাত্ৰাৰ মূল আকৰ্ষণ জনপ্ৰিয় কণ্ঠশিল্পী মহোময় অভিনেত্ৰী দীপলীনা ডেকা ডাঙৰীয়ানীয়ে ফাট বিহু শোভাযাত্ৰা উদ্বোধন কৰিব। ফাট বিহু শোভাযাত্ৰাত অসমৰ বিভিন্ন প্ৰান্তৰ সাংস্কৃতিক দলসমূহে অংশগ্ৰহণ কৰিব। এটি সুন্দৰ বৰ্ণাঢ্য শোভাযাত্ৰা ৰাইজৰ আগত প্ৰদৰ্শন কৰিবৰ বাবে শোভাযাত্ৰা উপসমিতিয়ে প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে। আমি এই ফাট বিহু সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে আপোনালোকৰ জৰিয়তে অসম তথা সমগ্ৰ দেশবাসী ৰাইজক আমি কাটৰ অনুৰোধ জনাইছোঁ। এই 2026 বৰ্ষৰ যি ঐতিহ্যমণ্ডিত ফাট বিহু উদযাপন হ'ব, এই উদযাপনৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ গৈছে। আৰু আমাৰ যিমানখিনি উপসমিতি আছে, প্ৰত্যেকখন উপসমিতিয়ে যিখিনি নিজ নিজ কৰণীয় আছে, যিখিনি নিজ নিজ কাম আছে, সকলোখিনি খুব সুন্দৰভাৱে আগবঢ়াই নিছে। ইতিমধ্যে প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আৰু এইবাৰ আমাৰ ফাট বিহুত এটা বিশেষ আমি এটা কথা লক্ষ্য ৰাখিছোঁ যে আমাৰ ফাট বিহুৰ প্ৰত্যেকটো কাৰ্যসূচী খুব সময়মতে আমি উদযাপন কৰিব পৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম। সেইকাৰণে আমি সকলো বিহু দলকে আদি কৰি ৰাইজক এটা কথা আহ্বান জনাব বিচাৰিছোঁ যে এইবাৰ আমাৰ কাৰ্যসূচীবিলাক সময়মতে উদযাপন কৰিবৰ কাৰণে যাতে সকলো দল সংগঠন বা যিবিলাক বিহু দল থাকে সকলোৱে যাতে সময়মতে আহি ইয়াত উপস্থিত হয়, তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু এইবাৰ আমাৰ বিহুত ফাট বিহুত নতুনকৈ বুলি নহয়, আগতেও যেনেকৈ সকলো জাতি জনগোষ্ঠীৰ সকলো দলে অংশগ্ৰহণ কৰে, তাৰ উপৰিও এইবাৰ আমাৰ সোণোৱাল কছাৰী বিশেষভাৱে সংযুক্ত হৈছে। আগতে তেওঁলোকে আমাৰ প্ৰদৰ্শনীমূলকভাৱে আছিল, এইবাৰ আমাৰ প্ৰতিযোগিতামূলকভাৱে তেওঁলোকে অংশগ্ৰহণ কৰিব। আৰু এই আবাহত আমি ক'ব বিচাৰিছোঁ যে এইবাৰ ফাট বিহুত সকলো জাতি জনগোষ্ঠীয়ে অংশগ্ৰহণ কৰি সুন্দৰভাৱে আগবঢ়াই নিব। গতিকে মই এই আবাহত এটা কথা আহ্বান জনাব বিচাৰিছোঁ যে সমগ্ৰ ঢকুৱাখানাৰ ৰাইজ আৰু সমগ্ৰ অসমবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু লগতে সকলোৱে যাতে নিষ্ঠা সহকাৰে আমাৰ যিসকল কাৰ্যকৰ্তা আছে বা ঢকুৱাখানাৰ ৰাইজে ফাট বিহুত যাতে সুন্দৰভাৱে এইবাৰ উদযাপন কৰাৰ ব্যৱস্থা কৰে তাৰ আশা ৰাখিছোঁ। আৰু লগতে আমি সকলোৱে যাতে জাতীয় সাজপাৰ পৰিধান কৰি ফাট বিহু উপভোগ কৰোঁ, তাৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ। লুইত আৰু সোৱণশিৰিৰ মাজৰ ভূখণ্ডৰ লোকসমাজে চিৰপ্ৰবাহিনী চাৰিকুৰীয়া নৈ পাৰত উদযাপন কৰা ফাট বিহু বৃহত্তৰ ঢকুৱাখানাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ স্বকীয় লোকোৎসৱ। আৰু স্বতঃস্ফূৰ্তভাৱেই সকলো জাতি জনগোষ্ঠীৰ লোকে ফাট বিহুত সমবেত হৈ নিজৰ স্বকীয় জনগোষ্ঠীয় বিহু ইয়াতে প্ৰদৰ্শন কৰে। আৰু ইয়াতে সমগ্ৰ অসমৰ ৰাইজ তথা ঢকুৱাখানাবাসীৰ সহযোগত বহাগৰ শেষৰ ৰবিবাৰটোক শেষৰ দিন হিচাপে লৈ অহা শুক্ৰ শনি দেওবাৰে 8-9-10 মে 2026 তাৰিখে চাৰিকুৰীয়া পাৰৰ মহকুলি চাপৰিত ফাট বিহু অনুষ্ঠিত হ'ব। ইতিমধ্যে 11খন উপসমিতিয়ে তেখেতলোকৰ প্ৰস্তুতি প্ৰায় সম্পন্ন কৰিছে। পিঠা পনা জলপানকে আদি কৰি বিভিন্ন আমাৰ কল খাৰ আমাৰ খাদ্য প্ৰস্তুত কৰিছে। আৰু এই বিহু দল আৰু বিহুপ্ৰেমী ৰাইজক আদৰিবলৈ ইতিমধ্যে স্বেচ্ছাসেৱক উপসমিতিও সাজু হৈছে। ইতিমধ্যে 400 স্বেচ্ছাসেৱকে ইতিমধ্যে প্ৰশিক্ষণ সমাপ্ত কৰি তেখেতলোকে বিহুতলী কেনেধৰণে পৰিচালনা কৰিব তাৰ কাম কাজ আগবঢ়াইছে। আৰু আমি এইবাৰ এটা উল্লেখযোগ্য দিশ আমাৰ ইয়াত সংযোগ ঘটিছে যে এইবাৰ ফাট বিহুত অহা 9 তাৰিখে আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু সংগীত সূৰ্য আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ দুটিকৈ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে। এই দুইটা প্ৰতিমূৰ্তিও ইয়াতে উন্মোচন কৰা হ'ব। আৰু এইবাৰ যিখন বিহুৱান, এই বিহুৱানখন বছৰেকীয়া প্ৰকাশ ফাট বিহুৰ আমাৰ জুবিন গাৰ্গদেৱৰ নামত উৎসৰ্গা কৰা হৈছে, যাতে তেখেতৰ অন্যান্য সমল তেখেতৰ কৰ্মজাতি ইয়াতে উপলব্ধ হয়। আৰু আমি ইয়াতে প্ৰায় যিটো মুকলি বিহু আমাৰ তৃতীয় দিনৰ কাৰ্যসূচী 10 তাৰিখৰ মুকলি বিহুত প্ৰায় 2 শতাধিক বিভিন্ন জাতি জনগোষ্ঠীৰ দলে অংশগ্ৰহণ কৰিব। ফাট বিহু তলিত থকা বিভিন্ন গছৰ তলে তলে তেওঁলোকে বিহু মাৰিব।
বিহু মাৰি তেখেতলোকে ইয়াতে সেইদিনা বিহু উৰ পেলাব। আৰু এইবাৰ আমাৰ এই ফাট বিহুত মুকলি সভাত কেইবাগৰাকীও বিশিষ্ট বুদ্ধিজীৱী, সাংবাদিক তথা ৰাজনৈতিক নেতাই অংশগ্ৰহণ কৰিব। আৰু ইতিমধ্যে সাফল্যমণ্ডিত কৰিবৰ কাৰণে ঢকুৱাখানাবাসীৰ সহযোগত উদযাপন সমিতি আৰু উপ সমিতিসমূহে কাম কাজ চলাই গৈছে। আৰু এইবাৰ প্ৰায় 1.5 লক্ষাধিক আমাৰ বিহুপ্ৰেমী ৰাইজক আদৰিবলৈ ইতিমধ্যে উদযাপন সমিতি, ফাট বিহু সমিতি, উপ সমিতিবোৰ সাজু হৈছে। আমি সকলো ৰাইজৰ সহযোগিতা, উপস্থিতি কামনা কৰিছোঁ, যাতে যি বিহুৰ স্বকীয়তা, বিহুৰ যি বৈশিষ্ট্য, বিহুৰ মৰ্যাদা অটুট ৰাখি কি ধৰণে ফাট বিহুৰ তলিত বিহু উদযাপিত হয়, এইটো স্বচ্ছকৈ নেদেখিলে কোনেও অনুমান কৰিব নোৱাৰিব। অন্য বিহু উৎসৱৰ লগত ফাট বিহু নিমিলে। ইয়াত বিহুৰ স্বকীয়তা, বিহুৰ মৰ্যাদা, বিহুৰ যি মৌলিকতা অটুট ৰখা হয়। গতিকে সেইকাৰণে সকলো ৰাইজক আহ্বান জনাইছোঁ, আহক অহা শুক্ৰ শনি দেওবাৰে এই ফাট বিহুত আমি উপস্থিত হৈ এই ফাট বিহুৰ যি অমিয়া সুধা সেই পান কৰোঁ। তাৰ বাবে আমি